পিএম গতিশক্তি হৈছে পৰিৱৰ্তনশীল আঁচনি যাৰ লক্ষ্য হৈছে ভাৰতৰ বিভিন্ন অৰ্থনৈতিক অঞ্চলৰ বাবে বহুমুখী সংযোগৰ আন্তঃগাঁথনি সৃষ্টি, যিয়ে লজিষ্টিক দক্ষতা বৃদ্ধি কৰে। ই এক সমন্বিত আৰু সংহত আঁচনি যিয়ে পথ, ৰেলপথ, জলপথ আৰু বায়ুপথকে ধৰি বিভিন্ন ধৰণৰ আন্তঃগাঁথনি গঢ়ি তোলে। আৰু এই উদ্দেশ্য আগত ৰাখিয়ে আমাৰ প্ৰতিটো অংগনবাদী কেন্দ্ৰৰ আমাৰ লোকেশ্যন যিটো আছে, আমি আগতে GPS কেমেৰা দি যেতিয়া ফটো উঠাওঁ, যিটো লোকেশ্যন উঠিছিলে, আমি এতিয়া বেলেগ এটা এপছৰ জৰিয়তে নিখুঁতভাৱে লোকেশ্যন আমাৰ দিব লাগিব আৰু সেইটো আমাৰ প্ৰাইম মিনিষ্টাৰৰ পৰ্টেলত সেইটো জমা হ'ব, যাৰ দ্বাৰা আমাৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ হয়তো চকীখনতে বহি আমাৰ গোটেই কেন্দ্ৰকেইটা ক'ত আছে নাই সেইখিনি গোটেইখিনি গম পাব আৰু সেইমতে হয়তো ৰেলপথ, জলপথ এইবিলাক পথ নিৰ্মাণ কাৰ্য কৰিব পাৰিব, যাৰ কাৰণে আমাৰ প্ৰতিটো কেন্দ্ৰই আমাৰ এই লোকেশ্যন আপলোড দিব লাগিব। যাৰ কাৰণে আমি কি কৰিব লাগিব, GPS লগাৰ নামৰ এটা এপছ আছে, সেই এপছটো আমি প্ৰথমে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। মই প্লে ষ্ট'ৰ খুলি লৈছোঁ। লোৱাৰ পিছত ইয়াৰ চাৰ্চ বুটামত ক্লিক কৰি ইয়াতে মই লিখি দিম GPS লগাৰ, GPS লগাৰ। এনেকৈ যেতিয়া লিখি দিলোঁ, GPS লগাৰ আহি গ'ল। অহাৰ পিছত আপোনালোকে এইখিনিতে দেখা পাইছে, এই আইকনটো চাব, GPS লগাৰ। এইটো মই যিহেতু আগতে ইনষ্টল কৰিছোঁ, গতিকে মোৰ অপেন আহিছে, আপোনালোকে ইনষ্টল কৰি ল'ব। লোৱাৰ পিছত এইটো অপেন কৰিব। মই ইয়াতে আপোনালোকক অপেন কৰি দেখাইছোঁ। এইটো মই যেতিয়া অপেন কৰি ল'ম, কৰি লোৱাৰ পিছত প্ৰথমে মোৰ ছেটিংছ ঠিক কৰি ল'ব লাগিব। এই ওপৰত যে 3টা ফুট আছে, এইখিনিত ইয়াতে প্ৰথমে মই ক্লিক কৰি দিম। ইয়াতে যেতিয়া ক্লিক কৰি দিম, ইয়াত ছেটিংছ আহিব। এই ছেটিংছত ক্লিক কৰি দিয়াৰ পিছত অলপ তলফালে যেতিয়া টানি দিম, মোৰ ইয়াতে অন কৰি থোৱা আছে শ্ব' ডেচিমেল কোঅৰ্ডিনেটছ। এইটো আপোনালোকৰ অফ থাকিব, এইটো কিন্তু আপোনালোকৰ অন কৰি দিব লাগিব। তাৰপিছত এইটো যদি শ্ব' GPS টাইম ইন লোকেল টাইম, এইটো যদি অফ থাকে, এইটোও আপোনালোকে অন কৰি দিব। দিয়াৰ পিছত বেক কৰিব। কৰাৰ পিছত আপোনালোকৰ নিজৰ অংগনবাদী কেন্দ্ৰৰ যিটো টেবিল এঠাইত আৰু অংগনবাদী কেন্দ্ৰৰ ভিতৰত এঠাইত আপোনালোকে এই মোবাইলটো 5 মিনিটৰ কাৰণে থৈ দিব। এনেকৈ অন কৰি 5 মিনিটৰ কাৰণে থৈ দিব। তেতিয়া আপোনালোকে দেখিব এই যে একুৰেচি যিটো আছে, এইটো কিন্তু আপ ডাউন হৈ থাকিব। যেতিয়া একেবাৰে লয়েষ্ট যিটো আহিব, সেইখিনি সময়ত আপোনালোকে স্ক্ৰীনশ্বট লৈ আপোনালোকে নিজৰ ছুপাৰভাইজাৰক দিব আৰু ছুপাৰভাইজাৰে এইখিনি ডাটা আপলোড দিব পৰ্টেলত। গতিকে এইখিনি কাম আপোনালোকে নিজৰ কেন্দ্ৰত 5 মিনিটৰ কাৰণে মোবাইলটোৰ এই এপছটো GPS লগাৰ যিটো এপছ আছে, সেই এপছটো অন কৰি লৈ এইখিনি কাম আপোনালোকে কৰিব লাগিব। আপোনালোকে নিশ্চয় দেখি আছে যে ইয়াতে 1.9 আছে, এইটো কিন্তু আপ ডাউন হৈ থাকিব। থকাৰ পিছত একেবাৰে ন্যূনতম যেতিয়া আহিব, 5 মিনিট আপোনালোকে একেবাৰে থৈ দিব মোবাইলটো। লাষ্টত যিটো আহিব, সেইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব। এইখিনিয়ে আপোনালোকৰ GPS লগাৰৰ কাম। আৰু এই লোকেশ্যনটো আপোনালোকে দিব লাগিব। সেইটো আমাৰ প্ৰাইম মিনিষ্টাৰৰ এটা স্কিম, যাৰ নাম হ'ল PM গতিশক্তি। আৰু এইখিনিয়ে আপোনালোকে সহযোগিতা কৰিব বুলি ধৰি লৈ মোৰ ভিডিঅ' আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।